নমস্কাৰ জয় হিন্দ দস্ত বিবিধ দশম চেনেলত আপোনালোকক স্বাগতম জনাইছোঁ। এই ছবিখন আপোনালোকে নিউজ ইণ্টাৰনেটত বহুবাৰে দেখিছে। এইখন হৈছে পেলেষ্টাইন সমৰ্থিত হামাছ উগ্ৰপন্থীয়ে ইজৰাইললৈ নিক্ষেপ কৰা বিভিন্ন ৰকেটৰ ছবি। আৰু এই ৰকেটবোৰ ইজৰাইলে কেনেকৈ শূন্যত ধ্বংস কৰি পেলাইছে তাৰ বিষয়ে আমি আজি আলোচনা কৰিম। ইজৰাইল হৈছে মধ্যপ্ৰাচ্যৰ এখন সংসদীয় গণতন্ত্ৰ দেশ। ভূমধ্য সাগৰৰ পূব উপকূলত অৱস্থিত এই ৰাষ্ট্ৰখনৰ ৰাজধানী হৈছে জেৰুজালেম। বিশ্বৰ 50খন মুছলমান দেশৰ ভিতৰত 30খনে স্বীকৃতি দিব নিবিচাৰে এইখন দেশত। আৰু পাকিস্তানৰ নিচিনা দেশ এখনৰ পাছপৰ্টত ইজৰাইলক কোনো এখন দেশ নহয় বুলি গণ্য কৰা হৈছে। এতিয়া আমি আলোচনা কৰিম আইৰণ ডম হিচাপে খ্যাত এই অস্ত্ৰবিধৰ বিষয়ে, আৰু যিটো অস্ত্ৰৰ সহায়ত গাজা উপকূলৰ পৰা অহা ৰকেটবোৰ নিমিষতে ধ্বংস কৰি পেলাইছিল ইজৰাইলে। আৰু এইটোৱে হৈছে সেইটো ছবি যিটো আইৰণ ডম বুলি বিশ্ববিখ্যাত। এতিয়া আমি আইৰণ ডমেনো কেনেকৈ কাম কৰে আৰু ইয়াৰ বিভিন্ন অংশৰ বিষয়ে আজি আলোচনা কৰিম। আৰু আইৰণ ডম নিৰ্মাণ কৰিছিল ইজৰাইলৰ এটা কোম্পানী ৰাফেল এডভান্স ডিফেন্স চিষ্টেম। এতিয়া আমি ওপৰৰ চিত্ৰটোলৈ লক্ষ্য কৰিম। ইয়াত 1 নম্বৰত শত্ৰু পক্ষৰ পৰা ৰকেট নিক্ষেপ কৰা হৈছে, আৰু 2 নম্বৰ ছবিটোত ৰাডাৰ চিষ্টেম আছে, আৰু যিটো ৰাডাৰ চিষ্টেমে এই শত্ৰুৰ পৰা অহা মিছাইলবোৰ ডিটেক্ট কৰে আৰু 3 নম্বৰৰ কণ্ট্ৰল ইউনিটলৈ সংকেত পঠায়। আৰু 3 নম্বৰত থকা ইয়াৰ কম্পিউটাৰে ৰকেটটো কোন দিশে আহিছে, কিমান বেগত আহিছে সকলোবোৰ নিৰীক্ষণ কৰে, আৰু ৰকেটটো জনশূন্য এলেকাত পৰিব নে মানুহৰ মাজত পৰিব সেইটো নিশ্চিত কৰে। যদি কম্পিউটাৰে সেই ৰকেটটো কিবা বিপদ বুলি ভাবে তেতিয়াহ'লে 4 নম্বৰত থকা লঞ্চাৰলৈ সংকেত পঠায় আৰু লগতে লঞ্চাৰ এক্টিভ হৈ যায়। আৰু সেই লঞ্চাৰবোৰত থকা মিছাইলতো ৰাডাৰ এক্টিভ হৈ থাকে, আৰু সেই ৰাডাৰ কণ্ট্ৰল কৰে কণ্ট্ৰলাৰে, আৰু সকলোবোৰ নিৰ্দেশনা দি থাকে সেই কণ্ট্ৰলাৰে। আৰু এইটোৱে হৈছে ইজৰাইলৰ আইৰণ ডম এয়াৰ ডিফেন্স চিষ্টেম। এতিয়া আমি স্পষ্টকৈ এই সকলো অংশৰ লগত আমি চিনাকি হ'ম। আৰু এইটো হৈছে ইয়াৰ লঞ্চাৰ চিষ্টেম, আৰু এতিয়া এই মিছাইল লঞ্চ হৈছে। আৰু এইটো হৈছে ইয়াৰ ৰাডাৰ চিষ্টেম, আৰু এইটো হৈছে ইয়াৰ কম্পিউটাৰ ইউনিট।